ঈশ্বৰে খাটপাৰ সত্ৰ জন্মটো দিলে, যিদিনাখনে জন্ম হৈছোঁ সেইদিনাখনৰ পৰা সত্ৰীয়া ৰীতি নীতি আচাৰ ব্যৱহাৰৰ মাজত আমি ডাঙৰ হৈছোঁ। আৰু এতিয়া বয়স বাঢ়ি গৈ মোৰ বয়স 89 বছৰত পালেহি। মানুহ যেতিয়া প্ৰাণী শ্ৰেষ্ঠ সকলোৱে মানে, শ্ৰেষ্ঠ প্ৰাণীয়ে কি কৰিব লাগে, আচৰণ প্ৰৱৰ্তন কথা বতৰা কেনেকৈ চম্ভালিব লাগে, মানুহখিনিয়ে শিকিবলৈ আমাৰ কোনো প্ৰকাৰৰ অসুবিধা নাথাকে। তাকে নকৰি নিজস্বভাৱে যদি আমি চলিবলৈ যাওঁ, তেনেহ'লে আমাৰ মাজত খাম খেয়ালি ধনাই কাজিয়াবোৰ থাকেই। সেইবোৰ নিজে তৈয়াৰ কৰি লোৱা, সেইখিনি আমি নিজে সংযোগ মানে নিজে আচলতে নিজক চম্ভালি লৈ যদি আমি আগুৱাই যাওঁ, ধৰ্মক্ষেত্ৰখনত আমি শান্তিৰে বসবাস কৰি থাকিম। অসমে যথাযথভাৱে শান্তিৰে বসবাস কৰি আছে বুলি আমি ক'ব পাৰোঁ। যিখিনি কৰি আমাৰ দেশখন ধৰ্মটো আৰু আমাৰ জাতিটো, এই তিনিটা বস্তু সমন্বিত কৰি কেনেকৈ আমি ৰাখিব পাৰোঁ, তাৰ চিন্তাত আমাৰ এই সৰু মগজুৰ শক্তিৰে যি পাৰিছোঁ ৰাইজৰ মাজত মিলিজুলি থাকি কামখিনি যি পাৰোঁ কৰি আহিছোঁ সিমানেই।